ভগৱান বিষ্ণুৰ মোহিনী ৰূপ আৰু ভগৱান শিৱৰ মাজত এনে এক অদ্ভুত অলৌকিক আৰু ৰহস্যময় ঘটনা ঘটিছিল যিয়ে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক হতভম্ব কৰি তুলিছিল। আজি আমি সেই কাহিনীটোৱেই ক'বলৈ লৈছো। ভগৱান বিষ্ণুৰ মোহিনী ৰূপ আৰু ভগৱান শিৱৰ মাজত প্ৰকৃততে কি ঘটনা ঘটিছিল যাৰ বাবে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড হতভম্ব হৈছিল। শিৱৰ সৈতে মোহিনী ৰূপৰ কি কাহিনী জড়িত হৈ আছে। মোহিনী ৰূপ দৰ্শন কৰাৰ পাছত শিৱৰ কি হৈছিল। আহকচোন আজি ভগৱান শিৱ আৰু মোহিনীৰ এই অলৌকিক আৰু ৰহস্যময় কাহিনী জানো। এসময়ত দেৱতাসকলৰ শক্তি কমি গৈছিল। তেতিয়া দেৱতাসকলৰ শক্তি বৃদ্ধি কৰিবলৈ ভগৱান বিষ্ণুৱে সমুদ্ৰ মন্থনৰ পৰামৰ্শ দিছিল। ভগৱান বিষ্ণুৰ পৰামৰ্শ মানি দেৱতাসকলে দৈত্যসকলৰ সৈতে মিলি সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। সমুদ্ৰ মন্থনৰ পৰা যেতিয়া অমৃতৰ কলহ ওলাল তেতিয়া দৈত্যসকলে সেই অমৃত কলহ হস্তগত কৰিলে। দৈত্যসকলে এই কথা মানি লৈছিল যে অমৃতৰ ওপৰত কেৱল তেওঁলোকৰহে অধিকাৰ আছে। গতিকে দৈত্যসকলে অমৃত কলহটো ইজনে সিজনৰ হাতৰ পৰা কাঢ়ি নিজে পান কৰিবলৈ চেষ্টা কৰিছিল। তেনেতে এগৰাকী সুন্দৰী নাৰী দৈত্যসকলৰ সন্মুখত আবিৰ্ভাৱ হল। সেই সুন্দৰী নাৰীগৰাকীৰ সৌন্দৰ্যত সকলো দৈত্য মোহিত হৈ পৰিল। সেই সুন্দৰীক দেখি দৈত্যসকলে অমৃত কলহৰ বাবে কৰা টনা আজোৰা পাহৰি সেই দেৱীক সুধিলে, হে দেৱী, তুমি কোন? তুমি কৰ পৰা আহিছা? এতিয়ালৈকে দেৱতা, অসুৰ, সিদ্ধ, গন্ধৰ্ব, চাৰণ আৰু লোকপাল সকলেও হয়তো তোমাক স্পৰ্শ কৰা নাই। নিশ্চয় সৃষ্টিকৰ্তাই তোমাক সকলো ইন্দ্ৰিয় আৰু মনক সন্তুষ্ট কৰিবলৈ পঠাইছে। হে সুন্দৰী, তুমি আমাৰ বিবাদ সমাধান কৰা। এই অমৃত তুমি ন্যায় অনুসৰি নিৰপেক্ষভাৱে বিতৰণ কৰা, যাতে আমাৰ মাজত আৰু কাজিয়া নহয়। তেনেতে মোহিনীয়ে হাঁহি মাৰি দৈত্যসকলক ক'লে, মই মায়া আৰু তোমালোক মহৰ্ষি কশ্যপৰ সন্তান। তেন্তে তোমালোকে মোক কিয় ন্যায়ৰ দায়িত্ব দিছা? এজন বুদ্ধিমান পুৰুষে কেতিয়াও স্বেচ্ছাচাৰিণী নাৰীক বিশ্বাস কৰিব নালাগে। মোহিনীৰ পৰিহাস ভৰা কথা শুনি দৈত্যসকলৰ মোহিনীৰ ওপৰত অধিক বিশ্বাস জন্মিল যে এই সুন্দৰীয়ে আমাক ঠিকমতে অমৃত পান কৰাব। এনেদৰে ভাবি দৈত্যসকলে অমৃত ভৰা পাত্ৰটো মোহিনীৰ হাতত সঁপি দিলে। মোহিনীয়ে হাতত অমৃতৰ পাত্ৰটো লৈ দৈত্যসকলক ক'লে, হে বীৰসকল, মই যিয়েই নকৰো কিয় সেয়া শুদ্ধ হওক বা ভুল হওক, যদি তোমালোকে মানি লোৱা তেন্তে মই অমৃত বিতৰণ কৰিব পাৰো। দৈত্যসকল মোহিনীৰ সৌন্দৰ্যত এনেদৰে বিভোৰ হল যে তেওঁলোকে দেৱী মোহিনীৰ প্ৰস্তাৱত সন্মতি দিলে। তাৰ পাছত মোহিনীয়ে দৈত্য আৰু দেৱতাসকলক অমৃত পান কৰাবলৈ আৰম্ভ কৰিলে। কিন্তু মোহিনীয়ে ছল কৰি সেই অমৃত কেৱল দেৱতাসকলকহে পান কৰালে আৰু দৈত্যসকলে মোহিনীৰ ৰূপ চাই থাকোঁতেই গল। কিছুদিন পাছত যেতিয়া ভগৱান শিৱই এই কথা জানিব পাৰিলে যে কেনেকৈ এগৰাকী অতি সুন্দৰী নাৰীয়ে দেৱতাসকলক অমৃত পান কৰাইছিল,
তেতিয়া তেওঁ অত্যন্ত উৎসুক হৈ পৰিল। শিৱই ভাবিলে, সেইটো কি ৰূপ আছিল যিয়ে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক মোহিত কৰি তুলিছিল। সেই ৰূপ সঁচাকৈয়ে ইমান মোহনীয় আছিলনে? মোৰ দুৰ্ভাগ্য যে মই প্ৰভুৰ সেই ৰূপৰ দৰ্শন কৰিব নোৱাৰিলো। এইদৰে ভাবি ভাবি শিৱই দেৱী পাৰ্বতীক ক'লে, হে দেৱী, মই প্ৰভুৰ সেই মোহিনী ৰূপৰ দৰ্শন কৰিব খোজো। ব'লা, তুমিও মোৰ লগতে বৈকুণ্ঠলৈ ব'লা। আমি নিশ্চয় মোহিনীৰ ৰূপৰ দৰ্শন কৰিম। ইয়াৰ পাছত ভগৱান শিৱ দেৱী পাৰ্বতীৰ সৈতে শ্ৰীহৰি বিষ্ণুৰ নিবাস পালেগৈ। তাত গৈ শিৱই ভগৱান বিষ্ণুক ক'লে, হে প্ৰভু, মই আপোনাৰ সেই অনুপম মোহিনী ৰূপৰ দৰ্শন কৰিবলৈ আহিছো। মোৰ বাহিৰে অন্য সকলো দেৱ দেৱীয়ে আপোনাৰ সেই ৰূপৰ দৰ্শন কৰিবলৈ সক্ষম হ'ল, কিন্তু বিষৰ জ্বালাৰ বাবে মই আঁতৰি থাকিব লগা হ'ল, যাৰ ফলত মই সেই সৌন্দৰ্য দৰ্শন কৰাৰ পৰা বঞ্চিত হলো। সেয়েহে হে প্ৰভু, আপুনি কৃপা কৰি মোক সেই ৰূপৰ দৰ্শন কৰাওক। শিৱৰ কথা শুনি ভগৱান বিষ্ণুৱে হাঁহি মাৰি ক'লে, হে ভোলেনাথ, মোৰ সেই ৰূপ ইমান মোহক যে আপুনি নিজকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব। সেয়েহে আপুনি মোৰ সেই মোহিনী ৰূপৰ দৰ্শনৰ আশা এৰি দিয়ক। আৰু যদি সেই ৰূপৰ দৰ্শন কৰি কোনো অঘটন ঘটে, তেন্তে সংসাৰত আপোনাৰ বদনাম হ'ব। বিষ্ণুৰ কথা শুনি শিৱই ক'লে, হে প্ৰভু, আপুনি তাৰ বাবে চিন্তা নকৰিব, কিয়নো মই এজন জিতেন্দ্ৰিয় যোগী। মই কামক জয় কৰিছো। সেয়েহে মোৰ সন্মুখত আপোনাৰ মোহিনী ৰূপ আহিলেও কামে মোক পীড়া দিব নোৱাৰে। মই কাম অভিলাষত মোহিনী ৰূপ চাবলৈ অহা নাই, বৰঞ্চ আপোনাৰ সেই অনুপম ৰূপৰ দৰ্শন কৰি নিজকে ধন্য কৰিবলৈ আহিছো। সেয়েহে আপুনি কৃপা কৰি মোক সেই ৰূপৰ দৰ্শন কৰাওক। বিষ্ণুৱে ক'লে, হে কামজয়ী ভোলানাথ, যদিহে আপোনাৰ এয়াই ইচ্ছা, যদিহে আপুনি নিজকে নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেন্তে মোহিনী ৰূপ চাবলৈ সাজু হওক। এইদৰে কৈ ভগৱান বিষ্ণু অন্তৰ্ধান হৈ পৰিল। তেতিয়াই শিৱই দেখা পালে, এখন সুন্দৰ উদ্যানত এগৰাকী অপূৰ্ব সুন্দৰী নাৰীয়ে নৃত্য কৰি আছে। তেওঁৰ সৌন্দৰ্যত সকলো দিশ সুগন্ধিত হৈ উঠিল। ভগৱান শিৱৰ দৃষ্টি মোহিনীৰ শৰীৰৰ যি অংশত পৰিছিল তাতেই ৰৈ গৈছিল, আৰু শিৱই তাৰ আনন্দ লবলৈ ধৰিছিল। তেওঁ মোহিনীৰ প্ৰতি অতিশয় আকৰ্ষিত হৈ পৰিছিল। শিৱই অনুভৱ কৰিলে যে মোহিনীও তেওঁৰ প্ৰতি আকৰ্ষিত হৈছে। মোহিনীৰ কটাক্ষ ইংগিতত শিৱই নিজৰ জ্ঞান হেৰুৱাই পেলালে আৰু তেওঁ কামুক হৈ উঠিল। শিৱ মন্ত্ৰমুগ্ধ হৈ মোহিনীৰ ফালে আগবাঢ়িল। মোহিনীয়ে এটা হাঁহি মাৰি পলকতে অদৃশ্য হৈ পৰিল, পুনৰ আন দিশত প্ৰকট হল। শিৱই মোহিনীৰ পাছে পাছে দৌৰিবলৈ ধৰিলে আৰু তিনিও লোকতে তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে। কামোন্মত্ত শিৱ মোহিনীৰ পিছে পিছে ঘূৰি ফুৰিল। কামনাৰ জুইত সেই সময়ত শিৱ জ্ঞানহীন যেন হৈ পৰিছিল। মোহিনীৰ পিছে পিছে দৌৰি থকা সময়ত পিন্ধি থকা বাঘৰ ছাল
কেতিয়া শৰীৰৰ পৰা খহি পৰিল শিৱই গমেই নাপালে। শিৱই নগ্ন শৰীৰেৰে মোহিনীৰ পিছে পিছে দৌৰি থাকিল। তিনিও লোকৰ দেৱতা, গন্ধৰ্ব, যক্ষ, দক্ষ, মানুহ, ঋষি, মুনি সকলোৱে শিৱক নগ্ন শৰীৰেৰে মোহিনীৰ পিছে পিছে দৌৰি থকা দেখি স্তম্ভিত হৈ পৰিল। কিন্তু শিৱই কাৰো প্ৰতি কোনো মনোযোগ নিদিলে। এইদৰে মোহিনীৰ পিছে পিছে দৌৰি থাকোঁতে এসময়ত শিৱৰ বীৰ্য স্খলিত হৈ পৰিল। বীৰ্য স্খলন হোৱাৰ পাছত শিৱৰ জ্ঞান ঘূৰি আহিল। তেতিয়া নিজৰ অৱস্থা দেখি শিৱ বৰ লজ্জিত হল আৰু তেওঁ তলমূৰ কৰি ভগৱান বিষ্ণু আৰু দেৱী পাৰ্বতীৰ ওচৰলৈ ঘূৰি আহিল। তাৰ পাছত ভগৱান শিৱ দেৱী পাৰ্বতীৰ সৈতে পুনৰ কৈলাশ পৰ্বতলৈ ঘূৰি আহিল। কোৱা হয় যে শিৱৰ বীৰ্য পৃথিৱীৰ যতে পৰিছিল তাতে সোণৰ খনিৰ সৃষ্টি হৈছিল। ভগৱান শিৱ আৰু মোহিনী অৱতাৰৰ এই কাহিনীৰ পৰা এইটোৱে জানিব পাৰি যে মায়া ভগৱানৰ লীলা আৰু স্বয়ং ভগৱানো মায়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। মায়াই স্বয়ং দেৱতাসকলকো পৰীক্ষা কৰে। ভগৱান শিৱ আৰু মোহিনীৰ এই কাহিনী ভক্তি আৰু জ্ঞান দুয়োৰে সংগম। বান্ধৱসকল, আশা কৰো আজিৰ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত জড়িত হৈ থাকি এনেধৰণৰ কাহিনী পাই থাকিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। হৰ হৰ মহাদেৱ। জয় শ্ৰীকৃষ্ণ।